1984 চন 31 অক্টোবৰ। বাকী দিনবোৰৰ দৰে সেইদিনাও কৰ্মব্যস্ততা একেই আছিলে। আইৰিছ ডকুমেণ্টাৰী মেকাৰ পিটাৰ উষ্টিনভক ইণ্টাৰভিউ দিয়াৰ কথা আছিল। 9:12 ইন্দিৰা গান্ধী গেটৰ পৰা বাহিৰলৈ ওলাইছিল। গেটত ছিকিউৰিটিৰ ৰূপত থকা বি.এন. সিঙক মিচিকীয়া হাঁহিৰে সম্ভাষণ জনাইছিল। কিন্তু বি.এন. সিঙে নিজৰ ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াবলৈ আৰম্ভ কৰিলে। গুলী লগাৰ লগে লগে ইন্দিৰা গান্ধী মাটিত বাগৰি পৰিল। অন্যহাতে বি.এন. সিঙৰ সহকৰ্মী যশৱন্ত সিং অলপ আঁতৰত আছিল। বি.এন. সিঙে চিঞৰিবলৈ ল'লে, "যশৱন্ত সিং, ওচৰলৈ আহা, কি চাই আছা? ইন্দিৰা গান্ধীক গুলী নামাৰা কিয়?" ঢলি পৰি থকা ইন্দিৰা গান্ধীৰ ওপৰত গুলী মাৰিবলৈ ল'লে আৰু সম্পূৰ্ণ বন্দুকৰ গুলী খালী কৰি দিলে। হস্পিটেলত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে। 2 আৰক্ষী জোৱানে প্ৰধানমন্ত্ৰীগৰাকীক হত্যা কৰিছিল। 5 মাহৰ আগত স্বৰ্ণ মন্দিৰত কৰা আক্ৰমণ অৰ্থাৎ অপাৰেশ্যন ব্লু ষ্টাৰৰ পুতক তুলিবলৈ এই 2 আৰক্ষী জোৱানে ইন্দিৰা গান্ধীক হত্যা কৰিলে। পঞ্জাৱত পৃথক খালিস্তানৰ দাবী দমন কৰিবৰ বাবে চৰকাৰৰ দ্বাৰা চলোৱা এই অপাৰেশ্যনৰ ফলত হাজাৰ হাজাৰ লোকৰ প্ৰাণহানি হৈছিল। অপাৰেশ্যন ব্লু ষ্টাৰ এনেকুৱা এটা ঘটনা যিটো ইন্দিৰা গান্ধীৰ মৃত্যুৰ কাৰণ বুলি কোৱা হৈছিল। এই অপাৰেশ্যনটোত 493 জন লোকৰ প্ৰাণহানি হৈছিল, 248 জন লোক আহত হৈছিল আৰু 83 জন সেনা শ্বহীদ হৈছিল। 6 জুন 1984 চন শিখসকলৰ বাবে আজিও এটা শিহৰণকাৰী ঘটনা হৈ ৰ'ল। কি আছিলনো এই অপাৰেশ্যন ব্লু ষ্টাৰ? এই নামটোৰ আঁৰৰ সত্যতা কি আছিলে? কিয় এই অপাৰেশ্যন চলাবলগীয়া হৈছিল? আৰু এই অপাৰেশ্যনৰ ওপৰত কিয় আজিও প্ৰশ্ন উঠে? আহকচোন এই ঐতিহাসিক ঘটনাৰ বিষয়ে জানি লওঁ। হোৱাট ইজ অপাৰেশ্যন ব্লু ষ্টাৰ? অপাৰেশ্যন ব্লু ষ্টাৰ ভাৰতত খালিস্তানীসকলৰ আন্দোলনৰ পৰিণাম আছিল। যদিও খালিস্তানী আন্দোলন 1940 আৰু 1950ত আৰম্ভ হৈছিল, কিন্তু স্বাধীনতাৰ 36 বছৰৰ পাছত 1970 আৰু 1980ৰ মাজভাগত পঞ্জাৱক ভাৰতৰ পৰা পৃথক কৰি খালিস্তান ৰাষ্ট্ৰ বনোৱাৰ দাবী তীব্ৰ হৈ উঠিছিল আৰু এই আন্দোলনৰ গুৰি ধৰিছিল জাৰ্নেল সিং ব্ৰিন্দাৱালে। জাৰ্নেল সিং ব্ৰিন্দাৱালে আছিল অমৃতসৰৰ দামদামী টাক্সালৰ এজন নেতা। তেওঁ কৈছিল যে হিন্দুসকল পঞ্জাৱ এৰি গুচি যাব লাগে। এজন নেতা হিচাপে তেওঁ যুৱক সমাজত বৰ প্ৰিয় আছিল। 1983 চনত পঞ্জাৱ পুলিচৰ DIG A.S. আটৱালৰ হত্যাৰ পিছৰ পৰা পৰিৱেশ উত্তেজিত হ'বলৈ ধৰিলে। সেই বছৰতে জালন্ধাৰত পঞ্জাৱীসকলে হিন্দুসকলক বাছি বাছি হত্যা কৰিবলৈ লৈছিল। এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰিছিল। দিনে দিনে পঞ্জাৱত বাঢ়ি অহা হিংসাত্মক ঘটনাবোৰ ভাৰতবাসীৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছিল। ব্ৰিন্দাৱালে আৰু তেওঁৰ সতীৰ্থবোৰে পঞ্জাৱত থকা স্বৰ্ণ মন্দিৰ নিজৰ অধীনত লৈছিল, যাৰ বাবে তেওঁ চৰকাৰৰ চকুত পৰিছিল। যাৰ পৰিণামস্বৰূপে চৰকাৰে এটা ঐতিহাসিক সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিল আৰু যাৰ নাম দিয়া হৈছিল অপাৰেশ্যন ব্লু ষ্টাৰ। অপাৰেশ্যন ব্লু ষ্টাৰৰ মূল উদ্দেশ্য আছিল স্বৰ্ণ মন্দিৰৰ পৰা জাৰ্নেল সিং ব্ৰিন্দাৱালেক আঁতৰোৱাৰ। 1 জুন 1984ৰ পৰা আৰম্ভ হোৱা এই মিছন পঞ্জাৱ পাৰ্টিশ্যনৰ পাছত হোৱা প্ৰথমটো কলা অধ্যায় আছিল। 3 জুনৰ দিনা ভাৰতীয় সেনা অমৃতসৰত প্ৰৱেশ কৰিছিল আৰু স্বৰ্ণ মন্দিৰ সম্পূৰ্ণৰূপে নিজৰ অধীনত লৈছিল। সন্ধিয়ালৈকে কাৰফিউ লগোৱা হৈছিল। 4 জুনৰ পৰা ভাৰতীয় সেনাই গোলাবৰ্ষণ আৰম্ভ কৰিছিল, যাতে মন্দিৰত থকা সকলৰ অস্ত্ৰ-শস্ত্ৰ তথা কিমান লোক আছে তাৰ এটা উমান পোৱা যায়। সন্ধিয়া হোৱাৰ আগে আগে আইৰণ লেডী ইন্দিৰা গান্ধীয়ে সেনা জোৱানক মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিৰ্দেশ দিছিল, যাৰ বাবে মন্দিৰ চৌহদ ৰক্তাক্ত হৈ পৰিছিল। এই অপাৰেশ্যনৰ সেনাৰ কামাণ্ডাৰ K.S. ব্ৰাৰ মতে চৰমপন্থীসকলৰ পৰাও ভয়ানক ৰূপে গোলাবৰ্ষণ হৈছিল। 6 জুন 1984ত J.S. ব্ৰিন্দাৱালেৰ মৃত্যুৰ পাছত অপাৰেশ্যন ব্লু ষ্টাৰ অন্ত পৰিছিল। মন্দিৰৰ ভিতৰৰ পৰা মৰাশ তথা লোকবোৰক সেনাই বাহিৰলৈ উলিয়াবলৈ 2 দিনৰ সময় দৰকাৰ হৈছিল। এই অপাৰেশ্যনত মেচিন গান, তোপ, টেংক ইত্যাদি প্ৰয়োগ কৰিব লগা হৈছিল। সেই অঞ্চল বিধ্বস্ত হৈ পৰিছিল। স্বৰ্ণ মন্দিৰতো গোলাবৰ্ষণ হৈছিল। প্ৰথম 6, 7 আৰু 8 তাৰিখে
স্বৰ্ণ মন্দিৰত গুৰবানী পাঠ কৰিব নোৱাৰিছিল। শিখসকলৰ ধৰ্মীয় পুথি-পাঁজি সকলো জ্বলি শেষ হৈছিল। ভাৰত চৰকাৰৰ হোৱাইট পেপাৰৰ মতে অপাৰেচন ব্লু ষ্টাৰত 13জন শিখ সৈনিকৰ মৃত্যু হৈছিল আৰু 249 জন আহত হৈছিল। এই প্ৰত্যয়ৰ মতে 493 জন চৰমপন্থী আৰু সাধাৰণ জনতাৰ মৃত্যু হৈছিল। 84 জন আহত হৈছিল আৰু 1552 জন লোকৰ গ্ৰেপ্তাৰ কৰা হৈছিল। চৰকাৰে পাঞ্জাৱক খালিস্তানী দাবী কৰা লোকসকলৰ পৰা যদিও মুক্ত কৰিলে, কিন্তু শিখসকলৰ ভাৱনাত আঘাত হানিলে। কিন্তু ভাবিবলগীয়া কথাটো হ'ল যে এই ঘটনাৰ পিছত থকা কাৰণটো কি হ'ব পাৰে। আহক জানি লওঁ, হোৱাই ৱাজ অপাৰেচন ব্লু ষ্টাৰ লঞ্চড। পাঞ্জাৱত অপাৰেচন ব্লু ষ্টাৰ আৰম্ভণি বুলি ক'বলৈ হ'লে 1971 চনৰ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ পৰাজয়ৰ কথাকে ক'ব পাৰি। এই নিৰ্বাচনত ইন্দিৰা গান্ধীৰ পাৰ্টি কংগ্ৰেছ দলৰ আচৰিত ধৰণেৰে পৰাজয় বৰণ কৰিছিল। পাঞ্জাৱ বিধানসভাৰ ইলেকশ্যনতো কংগ্ৰেছৰ পৰাজয় হৈছিল, যাৰ কাৰণে পাঞ্জাৱত প্ৰকাশ সিং বাদলৰ নেতৃত্বত আকালী দলৰ চৰকাৰ শাসনলৈ আহিলে। এই পৰাজয়ৰ বাবে কংগ্ৰেছে এনেকুৱা এজন মানুহৰ সহায় ল'বলগীয়া হৈছিল, যি 5-6 বছৰৰ ভিতৰত পাঞ্জাৱখনৰ বতাহ পানী ওলট-পালট কৰি দিছিল, যাৰ নাম আছিল জাৰ্নেল সিং ব্ৰিন্দাৱালে। এই ওলট-পালটৰ পৰিণামেই আছিল অপাৰেচন ব্লু ষ্টাৰ। জাৰ্নেল সিং ব্ৰিন্দাৱালেক ৰাজনীতিলৈ অনাত একমাত্ৰ হাত আছিল জেইল সিং আৰু সঞ্জয় গান্ধীৰ। জ্ঞানী জেইল সিং পাঞ্জাৱত সেই সময়ত এজন ডাঙৰ নেতা আছিল। জ্ঞানী জেইল সিঙে ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধীক নিজৰ বিশ্বাসত লৈছিল। দুয়োজনে মিলি পাঞ্জাৱত আকালী দলটোৰ প্ৰচাৰৰ বাবে ব্ৰিন্দাৱালেক এক প্ৰকাৰৰ পুতলাৰ ৰূপত ইউজ কৰিছিল। সেইবাবে ব্ৰিন্দাৱালেৰ ইণ্টাৰভিউ হৈছিল। পাঞ্জাৱৰ কংগ্ৰেছৰ দুজন নেতা জ্ঞানী জেইল সিং আৰু দৰবাৰ সিং দুজন নেতাই লগ লাগি দুজন মানুহৰ নিৰ্বাচন কৰিছিল, তাৰে এজন আছিল জাৰ্নেল সিং ব্ৰিন্দাৱালে। এই নিৰ্বাচিত দুজনক সঞ্জয় গান্ধীৰ লগত চিনাকি কৰাই দিয়া হৈছিল। প্ৰথমজন সঞ্জয় গান্ধীৰ পচন্দ নহ'ল, কিন্তু ব্ৰিন্দাৱালেৰ উত্তৰসমূহ আৰু ব্যৱহাৰ ভাল লাগিছিল। সঞ্জয় গান্ধীয়ে ভাবিলে আকালী দলটোৰ বিৰুদ্ধে এইজন সঠিক মানুহ হ'ব। সঞ্জয় গান্ধীয়ে সপোনতো ভবা নাছিল যে এইজন মানুহে আগলৈ কংগ্ৰেছ আৰু ইন্দিৰা গান্ধীক শোলঠেকত পেলাব। 13 এপ্ৰিল 1977 চন বৈশাখীৰ দিনা অমৃতধাৰী আৰু নিৰংকুৰী শিখসকলৰ মাজত হোৱা সংঘাতৰ পিছৰ পৰা ব্ৰিন্দাৱালে চৰ্চালৈ আহিছিল। সেইদিনা 13জন অমৃতধাৰী শিখৰ মৃত্যু হৈছিল, যাৰ বাবে নিৰংকাৰী বাবা গুৰবচন সিঙৰ বিৰুদ্ধে হাৰিয়ানাত আইনী ব্যৱস্থাও লোৱা হৈছিল যদিও অলপ দিনৰ ভিতৰতে তেওঁক মুকলি কৰি দিয়া হৈছিল। মুকলি কৰি দিয়াৰ বাবে পাঞ্জাৱৰ কিছু লোকে বিক্ষোভ প্ৰদৰ্শন কৰিছিল। তেওঁলোকে কয় যে শিখসকলৰ ধৰ্মীয় গুৰু গুৰু গোবিন্দ সিঙৰ পাছত গুৰু গ্ৰন্থ চাহিবকহে গুৰু বোলা হৈছিল। শিখসকলৰ পৰম্পৰা মতে তেওঁৰ পাছত কোনো গুৰু হ'ব নোৱাৰে, কিন্তু নিৰংকাৰীসকলে জীৱিত গুৰুকহে বিশ্বাস কৰিছিল। 1978 চনত বাবা গুৰবচন সিং নিৰংকুৰীসকলৰ ধৰ্মীয় প্ৰমুখ আছিল। বৈশাখীৰ দিনা হোৱা সেই সংঘাতৰ বাবে 1980 চনৰ 24 এপ্ৰিল তাৰিখে কিছু শিখ লোকে তেওঁক হত্যা কৰিছিল। এই হত্যাকাণ্ডত জড়িত মানুহবিলাকৰ বেছিভাগৰ সম্পৰ্ক জাৰ্নেল সিং ব্ৰিন্দাৱালেৰ লগত আছিল। 31 বছৰীয়া শিখ এডুকেশ্যনেল দামদামী টাকচালৰ মুৰব্বী সদায় অৰ্থডক্স মনোভাৱেৰে মানুহৰ লগত কথা পাতিছিল। শিখ ধৰ্মৰ বিষয়ে তেওঁ বৰ গম্ভীৰভাৱে কথা পাতিছিল। তেওঁ কোৱাৰ বাবে লোকসকলে চুলি দাড়ি কাটিবলৈ বন্ধ কৰিছিল, চিগাৰেট মদ আদি খাবলৈও এৰি দিছিল। এইদৰে পাঞ্জাৱৰ নেতাসকলৰ মাজতো ব্ৰিন্দাৱালেৰ নাম মুখে মুখে চলিছিল। কংগ্ৰেছে এই ধাৰণা লৈ ব্ৰিন্দাৱালেক আগবঢ়াইছিল। সঞ্জয় গান্ধী আৰু জ্ঞানী জেইল সিঙে ব্ৰিন্দাৱালেক প্ৰচাৰৰ বাবে এটা নতুন পাৰ্টি গঠন কৰি দিছিল। 1980 চনত পাঞ্জাৱৰ লোকসভা ইলেকশ্যনৰ 3টা ছিটৰ বাবে কংগ্ৰেছৰ হৈ তেওঁ প্ৰচাৰতো অংশগ্ৰহণ কৰিছিল। তাৰে এটা অমৃতসৰৰ ছিট আছিল। লাহে লাহে ইলেকশ্যনত ইন্দিৰা গান্ধীৰ চৰকাৰ জিকিবলৈ লৈছিল। লোকসভাত 529টা ছিটৰ ভিতৰত 351টা ছিট লাভ কৰিবলৈ সক্ষম হৈছিল। ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে জ্ঞানী জেইল সিঙক গৃহমন্ত্ৰীৰ দায়িত্ব দিছিল আৰু
পাঞ্জাবৰ বিধানসভা নিৰ্বাচনত বৃন্দাবালেৰ সহায়ত কংগ্ৰেছে আকালি দলক হৰুৱাইছিল। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দৰবাৰা সিঙক পাঞ্জাবৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি কৰিছিল। ইয়াৰ লগে লগে পাঞ্জাবৰ ৰাজনীতিত এক নতুন যুগৰ সূচনা হৈছিল। পাঞ্জাবত মুখ ঠেকেচা খোৱাৰ পাছত আকালি দল আগৰ এটা বিষয়, যিটো বিষয় 1973ত আনন্দপুৰ চাহেব ৰিজলিউশ্যন নামেৰে জনাজাত হৈছিল, য'ত চণ্ডীগড় আৰু নদীসমূহৰ পানীক লৈ একপক্ষীয় দাবী কৰা হৈছিল। আকালিসকলৰ আৰু দৰবাৰা সিঙৰ চৰকাৰৰ টনা আজোৰা চলি আছিল সেই সময়ত। সেই সময়ত পাঞ্জাবৰ ৰাজনীতি ভাষা আৰু ধৰ্মীয় মেৰপাকত আবদ্ধ হৈ পৰিছিল। পাঞ্জাৱ কেশৰীৰ সম্পাদক জগত নাৰায়ণে জনগণনাৰ সময়ত হিন্দী বনাম পাঞ্জাবী ভাষাৰ কেম্পেইন ষ্টাৰ্ট কৰিছিল। তেওঁ পাঞ্জাৱত থকা লোকসকলক এপিল কৰিছিল যে পাঞ্জাৱত থকা হিন্দু লোকসকলে নিজৰ মাতৃভাষা হিন্দী বনাওক, যাৰ বাবে পৰিৱেশ আৰু গৰম হৈ পৰিছিল। কিছুসংখ্যক অৰ্থডক্স শিখ অসন্তুষ্ট হৈ পৰিছিল, যাৰ মাজত বৃন্দাবালেও আছিল। 9 ছেপ্টেম্বৰ 1981 চনত পাঞ্জাৱ কেশৰীৰ সম্পাদক লালা জগত নাৰায়ণক গুলীয়াই হত্যা কৰিছিল। অভিযোগ জাৰ্নেল সিং বৃন্দাবালেৰ ওপৰত পৰিছিল। এই হত্যাৰ পিছত 5 ছেপ্টেম্বৰৰ দিনা পাঞ্জাৱত জাৰ্নেল সিং বৃন্দাবালেক গ্ৰেপ্তাৰ কৰা হৈছিল, কিন্তু প্ৰমাণৰ অভাৱত তেওঁক মুক্ত কৰি দিয়া হৈছিল। তেওঁৰ ওপৰত ৰাজনীতিক আশীৰ্বাদ আছিল যে পাঞ্জাৱখনক বেলেগ কাণ্ট্ৰি নিৰ্মাণ কৰিব লাগে। হিংসা আৰু সংঘাত বাঢ়ি গৈ আছিল দিনক দিনে। তাৰ মাজতে দিল্লীত 1982 চনৰ নৱেম্বৰ-ডিচেম্বৰ মাহত এছিয়ান খেলৰ আয়োজন কৰা হৈছিল, যাৰ বিৰুদ্ধে জাৰ্নেল সিং বৃন্দাবালে বিক্ষোভ প্ৰদৰ্শন কৰি আন্দোলন আৰম্ভ কৰিছিল। সুৰক্ষাৰ বাবে প্ৰায় 1,500 লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। লাহে লাহে পাঞ্জাৱত বৃন্দাবালেৰ স্থিতি অৰ্থাৎ দপদপনি বৃদ্ধি পাবলৈ লৈছিল। শ্বেখ বুজি বৃন্দাবালে খালিস্তানৰ দাবী কৰিবলৈ আৰম্ভ কৰিছিল। পাঞ্জাৱত সংঘাতৰ পৰিমাণ বাঢ়ি আহিবলৈ ধৰিলে আৰু বৃন্দাবালে স্বৰ্ণ মন্দিৰ নিজৰ অধীনলৈ আনিছিল। ইয়াৰ মাজতে অন্য এটা ডাঙৰ ঘটনা ঘটিছিল। 1983 চনৰ এপ্ৰিল মাহত পাঞ্জাৱ পুলিচৰ এজন আৰক্ষী পৰিদৰ্শকক দিন দুপৰতে গুলীয়াই হত্যা কৰা হৈছিল। এই ঘটনাৰ পিছতে আৰক্ষীৰ মনোবল লাহে লাহে কমিবলৈ ধৰিলে। বৃন্দাবালেৰ বিৰুদ্ধে হিংসাত্মক ঘটনাৰ লগত জড়িত হোৱাৰ বাবে থানাই থানাই গোচৰ ৰুজু হ'বলৈ ধৰিলে। লাহে লাহে পাঞ্জাৱৰ পৰিস্থিতি অতি বিষম হৈ আহিল। এই খবৰ তেওঁ CM দৰবাৰা সিঙে PM ইন্দিৰা গান্ধীক দিছিল আৰু মন্দিৰলৈ পুলিচ পঠোৱাৰ পৰামৰ্শও দিছিল। দৰবাৰা সিং এনেকুৱা এজন মানুহ আছিল যি বৃন্দাবালেৰ বিৰুদ্ধে মাত মতাৰ সাহস ৰাখিছিল। ইন্দিৰা গান্ধীয়ে এই বিষয়ত গৃহমন্ত্ৰী জ্ঞানী জেইল সিঙৰ পৰা পৰামৰ্শ বিচাৰিছিল, কিন্তু তেওঁ পুলিচ পঠোৱাৰ বিষয়টোত মানা কৰিছিল, যাৰ বাবে বৃন্দাবালেৰ মনোবল আৰু বৃদ্ধি পাইছিল। দিনে দিনে পাঞ্জাৱত সংঘাতৰ ক'লা ধোঁৱাই আকাশ ছানি ধৰিছিল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ইন্দিৰা গান্ধীয়ে এটা ৰাজনৈতিক সিদ্ধান্ত লৈছিল। সিদ্ধান্তটো আছিল গৃহমন্ত্ৰী জ্ঞানী জেইল সিঙক ৰাষ্ট্ৰপতি বনোৱাৰ। তেওঁ ভাবিছিল যে এজন শিখ ৰাষ্ট্ৰপতি হ'লে পাঞ্জাৱত হয়তো উগ্ৰবাদৰ অৱসান ঘটিব। কিন্তু তেনেকুৱা একো হোৱা নাছিল। জেইল সিং ৰাষ্ট্ৰপতি হোৱাৰ দুমাহৰ ভিতৰত 30,000 লোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু লাহে লাহে চৰকাৰৰ প্ৰতি প্ৰত্যাহ্বান বাঢ়ি আহিবলৈ ধৰিছিল। এই আন্দোলন অহিংসাত্মক আন্দোলন আছিল, যাৰ উদ্দেশ্য আছিল আনন্দপুৰ চাহেব ৰিজলিউশ্যন ইমপ্লিমেণ্ট কৰাৰ। এই ৰিজলিউশ্যনখনত পাঞ্জাৱক এখন স্বতন্ত্ৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ হাতত মাত্ৰ 5টামান বিষয়হে অৰ্পণ কৰাৰ কথা উল্লেখ আছিল, যেনে ফৰেইন এফেয়াৰ্ছ, কাৰেন্সি, ডিফেন্স, কমিউনিকেশ্যন এটচেট্ৰা। এই ৰিজলিউশ্যনখনকে খালিস্তানী আন্দোলনৰ আৰম্ভণি বুলি কোৱা হয়। পৰিস্থিতি দিনে দিনে বেয়া হৈ গৈ আছিল। হিন্দুসকল লাহে লাহে আক্ৰমণৰ বলি হৈছিল। পৰিস্থিতি কণ্ট্ৰল নকৰাৰ বাবে CM দৰবাৰা সিঙৰ নেতৃত্বাধীন চৰকাৰখন ভংগ কৰি দিয়া হৈছিল আৰু পাঞ্জাৱত ৰাষ্ট্ৰপতি শাসন বলবৎ হ'ল। এই সিদ্ধান্ত বৰ লাভজনক নহ'ল। যদিও ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হ'ল, তথাপিও হিংসাত্মক কাৰ্যকলাপ চলিয়ে থাকিল আৰু বৃন্দাবালেৰ শক্তি ক্ৰমান্বয়ে বাঢ়ি যাবলৈ ধৰিছিল।
ইফালে দিল্লীত ইন্দিৰা গান্ধী বৃন্দাবলীৰ বিৰুদ্ধে একো ষ্টেপ নল'বলৈ পৰামৰ্শ দিছিল আৰু পাঞ্জাৱত বৃন্দাবলে চাউলৰ বস্তাত বন্দুক বাৰুদ ভৰাই স্বৰ্ণ মন্দিৰত মজুত কৰি ৰাখিছিল। দিল্লীত কি কৰোঁ কি নকৰোঁ অৱস্থা। ইফালে বৃন্দাবলে আৰু এখোজ আগুৱাই 15 ডিচেম্বৰ 1983 চনত তেওঁ উগ্ৰপন্থীসকলক লৈ স্বৰ্ণ মন্দিৰ নিজৰ অধীনলৈ আনিছিল। মূল সিংহাসন ভাগ নিজৰ অধীনলৈ আনিছিল, যি ভাগ শিখসকলৰ ধৰ্মৰ আধাৰ আছিল। বৃন্দাবলেৰ এই অধিগ্ৰহণৰ বিৰোধিতা কৰিছিল কৃপাল সিঙে, কিন্তু বৃন্দাবলে কাৰো কথাত কেৰেপ নকৰিছিল। দিল্লীত বহি থকা প্ৰাইম মিনিষ্টাৰকো চেলেঞ্জ কৰিবলৈ তেওঁ কুণ্ঠাবোধ নকৰিছিল। ইন্দিৰা গান্ধীৰ বাবে সমস্যা লাহে লাহে বাঢ়িবলৈ ধৰিলে। 1984 চনৰ ফেব্ৰুৱাৰী মাহত আকৌ দেশত নিৰ্বাচনৰ সময় আহিল। পৰিস্থিতি বুজি কংগ্ৰেছ আৰু আকালি দল একলগ হ'ল। ই এক প্ৰকাৰৰ ৰাজনৈতিক বুজাবুজি আছিল আৰু দৰকাৰো আছিল সেই বুজাবুজি। পাঞ্জাৱত হিন্দু আৰু শিখসকলৰ মাজত সংঘাত বাঢ়ি গৈছিল। ইয়াৰ প্ৰভাৱ অন্য ৰাজ্যতো পৰা দেখা গৈছিল। অন্য ৰাজ্যত শিখসকলৰ হত্যা হ'বলৈ ধৰিছিল। হাৰিয়ানাত কিছু হিন্দু লোকে চৰ্দাৰ লোকসকলক হত্যা কৰিছিল আৰু পাঞ্জাৱত বৃন্দাবলে আৰু তেওঁৰ এছ'চিয়েটছসকলে পাঞ্জাৱত থকা হিন্দুসকলক পাঞ্জাৱ এৰি যাবলৈ বাধ্য কৰাইছিল। ইন্দিৰা গান্ধীয়ে পৰিস্থিতি আৰু বিষম দেখি সেনাৰ সহায় ল'লে আৰু 1 জুন 1984ত স্বৰ্ণ মন্দিৰ সেনাৰ হাতত এৰি দিলে। জুন 2, 1984 দিনা শেষবাৰৰ বাবে অনুৰোধ কৰিবলৈ তেওঁ দূৰদৰ্শনত দেখা গৈছিল। তেওঁ ক'লে, দেশবাসী, পাঞ্জাৱত হিন্দু আৰু শিখসকলক হত্যা কৰা হৈ আছে। ৰাজ্যত অৰাজকতাই বিৰাজ কৰিছে। ধৰ্মীয় স্থল অপৰাধীৰ আশ্ৰয়স্থললৈ ৰূপান্তৰিত হৈছে। যদি কিবা কথাত এতিয়াও মতভেদ হৈ আছে, আমি একেলগে বহি এটা সিদ্ধান্তলৈ আহিব পাৰোঁ। শেষত ইন্দিৰা গান্ধীয়ে স্বৰ্ণ মন্দিৰলৈ সেনা পঠোৱাৰ সিদ্ধান্ত ল'লে আৰু যাৰ কোড নেম আছিল অপাৰেশ্যন ব্লু ষ্টাৰ। এই প্ৰশ্নটো মানুহৰ মাজত উঠা দেখা যায় যে অপাৰেশ্যন ব্লু ষ্টাৰ কি হয়? ব্লু ষ্টাৰ মানে হ'ল নীলা আকাশ আৰু তৰা। আচলতে এই অপাৰেশ্যনটো মাজৰাতি কৰাৰ কথা আছিল। সেইবাবে ইণ্ডিয়ান আৰ্মীয়ে এই একশ্যনটোক অপাৰেশ্যন ব্লু ষ্টাৰ নাম ৰাখিছিল। সেই সময়ত ডাইৰেক্টৰ জেনেৰেল অফ ছিকিউৰিটি ৰামেশ্বৰ নাথ কাও এপ্ৰিল 1984ত ইন্দিৰা গান্ধীক লগ ধৰিছিল। পৃথিৱীৰ ছিক্ৰেট এজেণ্টসমূহৰ ভিতৰত তেওঁ এজন আছিল সুদক্ষ এজেণ্ট, যি ৰ এষ্টাব্লিছ কৰিছিল আৰু কাৱে ইন্দিৰা গান্ধীক অপাৰেশ্যন ছানডাউনৰো পৰামৰ্শ দিছিল। তেওঁ কৈছিল যে গল্ডেন টেম্পলৰ ওচৰত থকা গুৰু নানক আশ্ৰমত সোমাব আৰু বৃন্দাবলীক অন্যমনস্ক কৰিব। কিন্তু পিএমে এই প্ৰস্তাৱ নাকচ কৰি অপাৰেশ্যন ব্লু ষ্টাৰত অনুমতি দিছিল। পিএমে পাঞ্জাৱৰ সম্পূৰ্ণ টেলিফোনৰ লাইন কৰ্তন কৰি দিছিল যাতে পাঞ্জাৱৰ চৰমপন্থী বা নৰমপন্থী কোনেও আলোচনাত মিলিত হ'ব নোৱাৰে। পিএমে দেশবাসীক উদ্দেশ্যি যি সময়ত ভাষণ দি আছিল, সেই সময়ত মেজৰ জেনেৰেল কুলদীপ সিং ব্ৰাৰ নেতৃত্বত সেনাৰ এটা দল স্বৰ্ণ মন্দিৰৰ দিশলৈ আগবাঢ়িছিল। 3 জুনৰ দিনা সংবাদ মাধ্যমক মন্দিৰ চৌহদৰ পৰা আঁতৰাই দিয়া হৈছিল। লগতে পাকিস্তানৰ লগত লাগি থকা সীমাও চিল কৰি দিয়া হৈছিল। মন্দিৰ চৌহদত থকা লোকসকলক বাহিৰলৈ আহিবলৈ বাৰে বাৰে কোৱা হৈছিল। 5 জুনৰ দিনা মাত্ৰ 129 জন লোকহে বাহিৰলৈ আহিছিল। বৃন্দাবলীৰ মানুহে বাকী মানুহবোৰক বাহিৰলৈ আহিবলৈ বাধা প্ৰদান কৰিছিল। 5 জুন 1984 সন্ধিয়া 7 বজাত সেনাৰ কাৰ্যকলাপ আৰম্ভ হৈছিল। ৰাতিটো দুই পক্ষৰ পৰা গুলীয়াগুলী চলি থাকিল। 6 জুন 5:20 সিদ্ধান্ত লোৱা হ'ল যে ভিতৰত লুকাই থকা লোকসকলৰ বাবে টেংকৰ ব্যৱস্থা কৰিব লাগিব। অপাৰেশ্যনৰ সময়ত বহুমূলীয়া কিতাপ তথা তথ্যপাতি জুইত জ্বলি ছাই হৈছিল। 6 জুনৰ দিনা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে গুলী চলিছিল। 7 জুনৰ দিনা অপাৰেশ্যন ব্লু ষ্টাৰৰ অন্ত পৰিছিল। এই ঘটনাৰ পাছত পঞ্জাৱত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল। ডিফেন্স মিনিষ্টাৰ কে.পি. সিঙৰ দ্বাৰা ইন্দিৰা গান্ধীয়ে এই অপাৰেশ্যনটো যে সফলতাৰে সমাপ্ত হ'ল সেই খবৰ লাভ কৰিলে।
এই অপাৰেশ্যন ব্লু ষ্টাৰৰ পাছত বহুত প্ৰশ্নৰ উত্থাপন হৈছিল আৰু ইন্দিৰা গান্ধীৰ হত্যা আছিল এই অপাৰেশ্যনৰ এটা পৰিণাম। থেংক ইউ।